হয়, অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আজি মৃত্যু দিৱস আৰু এই মৃত্যু দিৱসটো সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে কেন্দ্ৰীয়ভাৱে আৰু এইবাৰ আছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন কৰা হৈছে কলিয়াবৰৰ ভৰিতলৰ যি গান্ধী ময়দান আছে সেই গান্ধী খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাই আয়োজন কৰিছে কেন্দ্ৰীয় শ্বহীদ দিৱসৰ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আৰু কলিয়াবৰবাসী ৰাইজৰ সহযোগত ইয়াত আয়োজন কৰা হৈছে এই কেন্দ্ৰীয় শ্বহীদ দিৱস আৰু এই উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হৈছে মুকলি সভা শ্বহীদ তৰ্পণৰ পৰা আৰম্ভ কৰি সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠান আদিও আয়োজন কৰা হৈছে আৰু এই মুহূৰ্তৰ যি পৰিৱেশ সেই পৰিৱেশ আমি পোনপটীয়াকৈ প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাই আছোঁ আৰু উল্লেখ কৰিব লাগিব যে প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে অস্তিত্ব ৰক্ষা আন্দোলনত প্ৰাণ আহুতি দিয়া 860গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে প্ৰত্যেক বছৰে সদৌ অসম ছাত্ৰ সন্থাই এই দিৱসটিৰ আয়োজন কৰি আহিছে কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে আৰু এইবাৰ কলিয়াবৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে শ্বহীদ দিৱস আৰু এই মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই পতাকা উত্তোলনৰ দিশে আগবঢ়া পৰিলক্ষিত হৈছে আৰু শ্বহীদ দিৱসৰ এই অন্যতম কাৰ্যসূচী পতাকা উত্তোলন কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই আমি পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাই আছোঁ প্ৰতিদিনৰ দৰ্শকসকলক দবা শংখ দেৱবাদ্য ধ্বনিৰ মাজেৰে এনেধৰণে পতাকা উত্তোলন কাৰ্যসূচী সমাপন কৰিছে সভাপতি উৎপল শৰ্মাই আৰু অসম আন্দোলনৰ যি 860গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক মুখ্য কৰি সেই শ্বহীদসকলক আচলতে এনেধৰণে সন্মান প্ৰদৰ্শন কৰিবৰ কাৰণে শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিবৰ কাৰণে এই দিৱসটি প্ৰত্যেক বছৰে আয়োজন কৰি অহা হৈছে আৰু এইবেলি কলিয়াবৰত আয়োজন কৰা হৈছে কেন্দ্ৰীয় শ্বহীদ দিৱস আৰু ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী সমাপন হৈছে আৰু এই কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে প্ৰমুখ কৰি আছুৰ নেতৃবৃন্দ ইয়াত উপস্থিত আছে আৰু এই মুহূৰ্তত আমি মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যদেৱৰ কাষলৈ আহিব বিচাৰিছোঁ আজি যিহেতু শ্বহীদ দিৱস হিচাপে প্ৰত্যেক বছৰে পালন কৰি অহা হৈছে খৰ্গেশ্বৰ তালুকদাৰকে ধৰি 860গৰাকী শ্বহীদৰ যি বলিদান সেই বলিদানক স্মৰণ কৰাৰ উদ্দেশ্যে এতিয়া আজিৰ দিনটোত আপোনালোকৰ ফালৰ পৰা ৰাইজলৈ কি আহ্বান জনাব বা কি আজিৰ দিনটোতে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে প্ৰাণ বিসৰ্জন দিছিল আৰু খৰ্গেশ্বৰ তালুকদাৰে প্ৰাণ বিসৰ্জন দিয়াত দিনটোকে অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি প্ৰতি বছৰে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছোঁ আৰু এইবাৰ কলিয়াবৰ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় এই শ্বহীদ দিৱসৰ অনুষ্ঠান ৰাইজৰ অভিভাৱকত্বত এই অনুষ্ঠানৰ আয়োজন হৈছে পোনপ্ৰথমতে মই অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনালোঁ নিৰ্যাতিত ব্যক্তিসকলক শ্ৰদ্ধা জনালোঁ অসম আন্দোলনত জড়িত সকলোকে মই আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনালোঁ আৰু একে সময়তে অসম আন্দোলনৰ পিছত জন্ম হোৱা যি প্ৰজন্মই অসম আন্দোলনৰ মূল সত্তাটোক হৃদয়ত স্থাপন কৰি এই সত্তাটো কঢ়িয়াই আছে তেখেতসকলক মই আন্তৰিক অভিনন্দনৰ শুভেচ্ছা জনাইছোঁ আৰু আজিৰ তাৰিখত আমি পুনৰ সংকল্প লৈছোঁ যে অসম আন্দোলনৰ জাতীয় শ্বহীদৰ ত্যাগক আমি অথলে যাবলৈ নিদিওঁ নিৰ্যাতিতসকলৰ ত্যাগক আমি অথলে যাবলৈ নিদিওঁ আৰু বহু ক্ষেত্ৰত দেখা গৈছে যে যিহেতু অসমীয়াৰ অস্তিত্ব সন্দৰ্ভত কিন্তু বহু ক্ষেত্ৰত প্ৰশ্নবোধক উদয় হৈছে বহু ক্ষেত্ৰত অসমীয়াৰ বহু অধিকাৰৰ পৰা বঞ্চিত হ'ব লগা হৈছে তেনেকুৱা পৰিৱেশো সূচনা হৈছে সেই ক্ষেত্ৰত অসম আন্দোলনৰ সময়ৰ যিটো পৰিস্থিতি তাতকৈ বেছি ভয়াৱহ হৈছে আমাৰ অবৈধ বাংলাদেশী খেতিৰ মাটি ল'লে মাটি দখল কৰিছে বনাঞ্চলত সোমাল আমাৰ সমগ্ৰ অসমৰ জনবিন্যাস পৰিৱৰ্তন হৈ গ'ল মানে 6 বছৰ অসম আন্দোলন চুক্তি তাৰপিছত 40 বছৰ 46 বছৰ এটা জাতিয়ে আমি নিজৰ পৰিচয় নিজৰ ভাষা সংস্কৃতি নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম আমি অব্যাহত ৰাখিম ভাৰতবৰ্ষৰ এনে এখন ৰাজ্য নাই যিখন ৰাজ্য সেই ৰাজ্যৰ জনসাধাৰণে নিজৰ ভাষা সংস্কৃতি পৰিচয় অস্তিত্ব ৰক্ষাৰ কাৰণে 46 বছৰ ধৰি সংগ্ৰাম কৰিবলগীয়া হৈছে কিন্তু আমাৰ এই সংগ্ৰাম চলি আছে কাৰণ এই সমস্যাটিতে জুই পুৰি হাত পোৱাহি নাই হাত পাৰ হৈ কিলাকুটি পাৰ হৈ বাহু পালেহি আৰু এই সমস্যাটোৰ সমাধান ক'ত অসম চুক্তিৰ উপায় চুক্তিখন 40 বছৰ কাৰ্যকৰী কৰা নাই কাৰণে ভয়াৱহ ৰূপ গতিকে চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰি সমস্যাৰ স্থায়ী সমাধান হ'ব লাগিব আৰু সাংবিধানিক ৰক্ষা কবচ লাগিব বিপ্লৱ সমাৰ কমিটিৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰি অসমত খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কবচ লাগিব যাতে অসমৰ খিলঞ্জীয়া মানুহৰ অসমখনত প্ৰভুত্ব থাকে সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত থাকে
অসমীয়া ৰাইজৰ সাংবিধানিক যি ৰক্ষা কবচ সেই ৰক্ষা কবচ সুনিশ্চিত কৰিব লাগিব পুনৰবাৰ সেই দাবী উত্থাপন হৈছে আজি এই কেন্দ্ৰীয় শ্বহীদ দিৱসৰ কাৰ্যসূচীৰ তৰফৰ পৰা সদৌ অসম ছাত্ৰ সন্থাই আৰু এই মুহূৰ্তত সভাপতি উৎপল শৰ্মাই যিহেতু ভাষণ প্ৰদান কৰিছে আমি পোনপটীয়াকৈ সেই ভাষণৰ দৃশ্যাংশ কিছু দেখুৱাব বিচাৰিম প্ৰতিদিন টাইমত দৰ্শকসকলক আৰু এনেধৰণে কলিয়াবৰত আয়োজন কৰা হৈছে কেন্দ্ৰীয় শ্বহীদ দিৱস আমি পোনপটীয়াকৈ তাৰ দৃশ্যাংশ দেখুৱাইছোঁ উৎপল শৰ্মাৰ ভাষণ আমি পোনপটীয়াকৈ শুনাইছোঁ ঐতিহাসিক অসম আন্দোলনৰ সময়ছোৱাত 1979 চনৰ পৰা 1985 চনৰ ভিতৰত এই 6 বছৰ কাল ৰাজপথত আৰু সেয়া আছিল কলিয়াবৰৰ সতীৰ্থ সাংবাদিক তপন শইকীয়াই দেখুৱালে কলিয়াবৰত কেন্দ্ৰীয়ভাৱে আয়োজিত আছুৰ উদ্যোগত আয়োজিত শ্বহীদ দিৱসৰ পৰিৱেশ